নমস্কাৰ সকলোকে মই আজি আপোনালোকৰ আগত দেখুৱাবলৈ আহিছোঁ আমাৰ মডিকেয়াৰতনো কি ফেচ ৱাছ আছে তো ক্লিনজিঙৰ কাৰণে আমাৰ লগত যিখিনি প্ৰডাক্ট আছে আজি মই সেইখিনি আপোনালোকৰ আগত দেখুৱাম তো ফাৰ্ষ্ট এইটো হৈছে আমাৰ ফ্ৰুট অফ দ্য আৰ্থৰ ক্লিনজিং জেল তো এইটো এটা খুব ধুনীয়া ক্লিনজাৰ হয় আৰু যিসকলৰ ধৰক স্কিনটো অইলি হয় তেওঁলোকৰ কাৰণে এইটো বহুত ভাল লগতে যিসকলৰ স্কিনত পিম্পলছৰ প্ৰব্লেম আছে তেওঁলোকে এই ফেচ ৱাছটো ব্যৱহাৰ কৰিলে যথেষ্টখিনি ভাল ৰিজাল্ট পোৱা যায় তো তাৰপিছত আমাৰ লগত আছে এটা নিম আৰু বটুকুলাৰ ফেচ ৱাছ তো এইটো আপোনাৰ যিসকলৰ স্কিনটো অইলিটো নৰ্মেল হয় তেওঁলোকে এই ফেচ ৱাছটো ব্যৱহাৰ কৰিব পাৰে যথেষ্ট ভাল ৰিজাল্ট পায় তো তাৰ লগতে মই আৰু এটা আপোনালোকৰ লগত দেখুৱাব ওলাইছোঁ এইটো হৈছে মৰক্কো আৰ্গন অইলৰ ক্লিনজাৰ হয় এইটো মই পাৰ্চনেলি ইউজ কৰি আছোঁ খুব ধুনীয়া ক্লিনজাৰ হয় আৰু এইটো আপোনাৰ যিসকলৰ বিশেষকৈ স্কিনটো ড্ৰাই হয় তেওঁলোকৰ তাত মানে যথেষ্ট কাম দিয়ে তথাপিও এইখিনি আমি যিহেতু মোৰ নিজৰে স্কিনটো অইলি হয় এইটো অল স্কিন টাইপো আমি ব্যৱহাৰ কৰিব পাৰোঁ কোনো ধৰণৰ ধৰক প্ৰব্লেম নিদিয়ে আৰু যেহেতু মানে কি হয় ড্ৰাই স্কিন হৈ গ'লে কিছুমানৰ স্কিনত যিটো পিগমেণ্টেশ্যনৰ দাগ আহি যায় তেনে ক্ষেত্ৰতো কিন্তু এই মৰক্কো আৰ্গন অইলৰ ক্লিনজাৰটোৱে যথেষ্টখিনি আপোনাক কাম দিয়ে তাৰপিছত আমাৰ লগত এইটো এটা ফেচ ৱাছ আছে এইটো হৈছে হেম্প লেবৰ যিটো আপোনাৰ ভিটামিন চি আৰু হাইলোৰেনিক এচিডেৰে ধৰক বনোৱা গৈছে এইটো আৰু এইটো এটা যথেষ্ট ভাল ফেচ ৱাছ হয় আৰু বিশেষকৈ যাৰ স্কিনটো ধৰক সেনসিটিভ হয় বহুত তেওঁলোকে এই ফেচ ৱাছটো ব্যৱহাৰ কৰি চাব পাৰে তেওঁলোকৰ স্কিনত খুব ধুনীয়াকৈ শ্বুট কৰিব আৰু যিসকলৰ স্কিনত বিভিন্ন ধৰণৰ প্ৰব্লেম আছে যেনেকৈ আমাৰ হেম্প লেবটোৰ এটা কথা মই কৈ দিওঁ ই মানে আমাৰ স্কিনটো হাইড্ৰেট কৰি ৰাখে লগতে আমাৰ স্কিনত যিবিলাক প্ৰব্লেম থাকে সেই প্ৰব্লেমবিলাক লাহে লাহে নোহোৱা কৰি দিয়ে তাৰপিছত এইটো এটা আমাৰ লগত আছে ফৰেষ্ট নেক্টাৰৰ অ'ডৰ ফেচ ৱাছ তো অ'টটো এটা আমাৰ কাঠৰ টুকুৰা তেনেকুৱা ধৰণেৰে বনোৱা যায় আৰু ইয়াৰে যিটো স্মেল হয় খুব ধুনীয়া হয় যিসকলে অলপ স্মেল থকা বস্তু ভাল পায় অলপ লাক্সাৰী বস্তু ভাল পায় তেওঁলোকে আমাৰ এই ফৰেষ্ট নেক্টাৰৰ অ'ডৰ যিটো ফেচ ৱাছ আছে তেওঁ সেই ফেচ ৱাছটো ব্যৱহাৰ কৰি চাব পাৰে লগতে যিসকলৰ স্কিনটো নৰ্মেল থাকে তেওঁলোকে এই ফেচ ৱাছটো ব্যৱহাৰ কৰিলে যথেষ্টখিনি ভাল ৰিজাল্ট পাব তাৰপিছত আমাৰ লগত আৰু এটা আছে ফেচ ৱাছ যিটো হৈছে কফিৰ ফৰেষ্ট নেক্টাৰৰে হয় আৰু এই ফেচ ৱাছটো যি হয় যিসকলৰ স্কিনটো বহুত অইলি হয় অপেন প'ৰ্ছৰ যিবিলাক সমস্যা থাকে তাৰোপৰি কি হয় স্কিনত যদি বহুত ধৰণৰ পিম্পলছ বা একনিৰ প্ৰব্লেম থাকে তেনেহ'লে তেওঁলোকে কফিৰ যিটো আমাৰ এই ফেচ ৱাছটো আছে সেইটো ব্যৱহাৰ কৰিব পাৰিব আৰু নতুনকৈ আমাৰ লগত আৰু এটা প্ৰডাক্ট আহিছে যিটো হৈছে ফৰএভাৰ গ্লো আৰু ইয়াতেও আপোনাৰ এটা ফেচ ৱাছ পোৱা যায় যিটো আপোনাৰ স্কিনত কি হয় যাৰ স্কিনটো পিগমেণ্টেশ্যন আছে বহুত তেওঁলোকে এই যিটো ফৰএভাৰ গ্লোৰ ফেচ ৱাছ আছে সেইটো ব্যৱহাৰ কৰিলে মেইনলি যথেষ্টখিনি ভাল ৰিজাল্ট পায় চ' থেংক ইউ ছ' মাছ